হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠিয়ে বহিলোঁ বাকী থাকি যোৱা পেইণ্টিংটো কমপ্লিট কৰিবলৈ। কালি যিহেতু ক্লেটো শুকাই গৈছিল, সেয়ে আধাতে বনাই থৈ দিছিলোঁ। আজি আকৌ ক্লে অলপ মিক্স কৰি লৈ বাকী থকা কলকাবোৰত, পাত লতাবোৰত আৰু লগতে ফুলৰ কলিটোত ক্লে লগাই ল'লোঁ। আৰু কমপ্লিট হোৱাৰ পিছত পেইণ্টিংটো দেখিবলৈ এনেকুৱা হৈছে। এতিয়া মাথো কালাৰ কৰাৰহে বাকী। দুপৰীয়া আকৌ ওলাই গ'লোঁ হস্পিটেললৈ। মানে ভাইটিৰ অলপ জ্বৰ চৰ্দি হৈছিল কেইদিনমান ধৰি, বাট নকমাই হ'ল। সেইকাৰণে তাক দেখাবলৈ লৈ আহিলোঁ। এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে মোৰ সদায় প্ৰব্লেম হয় নামটোৰ কাৰণে। নাম আৰু টাইটেলটো মিলি ইমান দীঘল হয় যে বক্সটোত জেগা নোহোৱাই হয়। সেইকাৰণে সদায় নামবোৰ সৰুকে ৰখাই ভাল। মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ দেই। হস্পিটেলৰ পৰা ওলাই আহি পাৰ্কত অলপ দেৰি বহি মেলি ঘৰলৈ ঘূৰি আহিলোঁ। আবেলি আকৌ লৈ বহিলোঁ কালাৰ কৰিবলৈ। প্ৰথমে হোৱাইট জেছো অলপ মাৰি ল'লোঁ। আৰু তাৰ পিছত বেকগ্ৰাউণ্ডত ব্লেক কালাৰ আৰু ফুলপাহত ৰেড কালাৰ মাৰি ঠাৰিকেইটাত আৰু পাতবোৰত গ্ৰীণ কালাৰ দি পেইণ্টিংটো কমপ্লিট কৰিলোঁ। কমপ্লিট ফুলপাহৰ সৈতে কাইলৈ ভিডিঅ'টো আকৌ আপলোড কৰিম, চাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।